আজি আহিছোঁ হয়তো ভাইটি আৰু আজি ভাইটি আৰু মই আহিছোঁ মাছৰুম উঠাবলৈ। একদম ৰ'দত চকুতো মেলিবই নোৱাৰি একেবাৰে। মাছৰুম আৰু ৰাতি অকণমান বৰষুণ দিছিল পুৱাই, আৰু এতিয়া এই কাঠফুলাখিনি ওলাব ধৰিছে আৰু আমি এইটো উঠাম এতিয়া। এনেকৈ থাকিয়ে ভাল লাগে ন, অ'পেন মাইণ্ড অ'পেন লাইফ। আপোনালোকে নাভাবিব যে মই এইটো এনেই খাইছোঁ, এইটো এনেই নহয়। মই মোৰ ভাড়াতীয়া যিবিলাক বড়োসকল, এই বড়োসকল আৰু বহুত ইয়াতে মানুহ আছে, তেওঁলোকৰ পৰা বহুত জানি বুজি শিকি লৈ পেলাইহে মই এইটো খাইছোঁ। গতিকে আৰু মাছৰুম কিয় ভাল পাওঁ ইমান? মাছৰুম ভাল পাওঁ এইকাৰণে যে প্ৰথম খাইছিলোঁ আমি দেহৰাদুনত যেতিয়া প্ৰথম আছিলোঁ, তেতিয়া ঠাণ্ডা জেগা, তাত এভেইলেবল এইবিলাক হৈছে আৰু বহুত সস্তা আছিলে। গতিকে এই সস্তা যেতিয়া ডাঙৰ ল'ৰাটো প্ৰথম খালে, খোৱাৰ পিছত মানে সি মাছ মাংস তাক নলয়, তাক কেৱল মাছৰুমেই লাগে। আৰু মই মাছৰুমৰ খেতি নিজে ঘৰত কৰিছোঁ, বহুতবাৰ কৰিছোঁ। আৰু সেনেকৈ কৰা নাই, মই কৰিছোঁ মানে এনে খেৰবিলাক কাটিবিলাক কৰাটো বহুত প্ৰচেছটো ডাঙৰ হৈ যায়। গতিকে বৰমাত এটা মানুহ আছে, বাইদেউ এজন আছে, তেওঁ মানে মাছৰুমৰ মানে প্ৰডাকশ্যন হাউচ আছে। গতিকে তাৰ পৰা আনি পেলাই ধুনীয়াকৈ চিলিণ্ডাৰ আনি পেলাই মই এনেকৈ ঘৰতে মাছৰুম বনাইছোঁ। তাৰ ফটো আছে মোৰ লগত। এতিয়া কথা হৈছে কি, যিটো বস্তু ভাল, যিটো বস্তু উপকাৰী হয়, আৰু এইটো বস্তু যদি মই কাৰোবাৰ পৰা শিকিলে খাব পাৰি, এইটোতো মোৰতো অনিষ্ট নাই। আৰু মই সেইটো বহুত কিবা কিবি ৰেচিপি বনাওঁ। খিনি পালোঁ আৰু ইমান ডাঙৰ গতিকে এইখিনি বনাম আজি। আৰু এতিয়া মাছৰুমৰ ৰেচিপিটো বহুত হয়, কিন্তু তথাপিতো এইটো যিহেতু এটা ক'বলৈ গ'লে জংলী মাছৰুম নহয়, গতিকে এইটো ধুনীয়াকৈ বইল কৰি পেলাই মই কেৱল ভাজোঁ। সেইকাৰণে ইয়াৰ মই বেলেগ ৰেচিপি নবনাওঁ, কাৰণ ভাজাতে মই বহুত বেছিকৈ ডিপ ফ্ৰাই কৰোঁ। আৰু কথা হ'ল, যেতিয়া পথাৰখন বহুত চাফা হয়, গতিকে ইয়াততো অকল নাই, বেলেগ যে গছৰ তলৰ বা কিবা খেৰৰ দমৰ এইবিলাক লেতেৰাটো নহয়। গতিকে পথাৰখন একেবাৰে চাফা পথাৰ, আমাৰ পাছফালৰ প্ৰকাণ্ড পথাৰ এখন। গতিকে এই পথাৰখনৰ পৰা ওলোৱা যিটো প্ৰাকৃতিক বস্তু, এই প্ৰাকৃতিক বস্তুটো মই খাবৰ মন কৰোঁ। আৰু এইবিলাক এনেকৈ মই উমলেই ভাল পাওঁ। আচলতে এইবিলাক হৈছে একো এনজয়। প্ৰতি ৰবিবাৰে প্ৰায় কিনাই হয় মাছৰুম, কাঁহীকুছি বজাৰৰ পৰা কিনাই হয়। তথাপিতো মানে এইটো এটা জীৱনটো এটা উপভোগ কৰি পেলাই এইবিলাক খোৱা যায়, আৰু এইটো সেনেকুৱা বিশেষ একো নহয়। কেনা লাগছে ভাইটি, কেনে পালে চাওক। ক'বলৈ গ'লে আচ্ছা, কি আইটেম আজি বাইদেউৰ ঘৰত? কি আইটেম এফালৰ পৰা বহুত? এয়া মাছৰ জোল, এয়া আমৰ চাটনি, দালি, আৰু এয়া দালি, আৰু এয়া মিক্স চব্জি, জিকা পটল আলু চব্জি, এয়া হ'ল তিতা কেৰেলা, আৰু এয়া কুন্দলি, মাই ফেভৰেট, আৰু এয়া হৈছে কঁঠালৰ আচাৰ। বঢ়িয়া। কেনেকুৱা আছে? আৰু চবচে মেইন এইখন, এয়া মাছৰুমখন কিমান নম্বৰত? মাছৰুমখন 1 নম্বৰত। ক'বলৈ গ'লে 8 মঙলাই বনাইছিলোঁ, আৰু 8 মঙলাৰ ভাইটিৰ 8 নম্বৰখনহে ভাল লাগিলে। গতিকে মই এনেকৈ ভাল পাওঁ, আৰু আপোনালোকে এনেকৈ জীয়াই থাকিবলৈ চেষ্টা কৰক, প্ৰকৃতিৰ লগত উমলিবলৈ, প্ৰকৃতিৰ লগত সামঞ্জস্য ৰাখিবলৈ। আজিলৈ